প্ৰতিলিম ত্ৰিকোণমিতীয় ফলন অধ্যায় 2 বিবিধ অনুকূলনী 11 নম্বৰ প্ৰশ্নৰ পৰ্যালোচনা কৰিম। কি আছে প্ৰশ্নটো? তলৰ সমীকৰণবোৰ সমাধান কৰা বুলি কৈছে। কি আছে? 2 tan inverse cos x equal to tan inverse 2 cosec x। ইয়াত চোৱা, এটা আমাৰ এটা ফৰ্মুলাত পৰিছে। কি ফৰ্মুলাত পৰিছে? 2 tan inverse x কি আছিল আমাৰ ইকুৱেল টু আমাৰ 2x/1 - x স্কয়াৰ। এইটো ফৰ্মুলাত আমাৰ পৰিছে। এইটো আমি এতিয়া ব্যৱহাৰ কৰিম। এতিয়া চোৱা, তুলনা কৰা, তোমালোকে কম্পেয়াৰ কৰা। x ইকুৱেল আমাৰ কি আছে ইয়াত? cos x। এইটো এতিয়া আমি সমাধানটো কেনেকৈ কৰিম? সমাধান মানে আমি ইয়াত কি আমাৰ চলক ৰাখি আছে? x আছে। এইটোৰ মান উলিয়াম আমি এতিয়া। চাওঁ কেনেকৈ উলিয়াম। এতিয়া 2 tan inverse ইকুৱেল টু কি হয় আমাৰ x ঠাইত cos x, tan inverse 2 x ঠাইত আমাৰ কি cos x বহালো, আকৌ 1 - x ঠাইত cos x স্কয়াৰ আছে, আমি স্কয়াৰ দিলো ইকুৱেল টু আমাৰ tan inverse 2 cos x x। এটা দুই সাইডে tan inverse আমাৰ কেনসেল গ'ল। কেনসেল কৰি দিব নালাগে, নেক্সট স্টেপত আমাৰ উঠাই দিলে হ'ল। এতিয়া চোৱা কি থাকিলে আমাৰ 2 cos x, এটা 1 - cos স্কয়াৰ x আমি জানো কি হয় sin স্কয়াৰ x, আকৌ 2 cosec x টো আমাৰ কাৰ বিপৰীত আমাৰ 1/sin x। ইয়াতো আমাৰ 2 টো কেনসেল গ'ল। ইয়াতে আকৌ sin স্কয়াৰ আছে, sin x আছে, বা তোমালোকে এনেদৰে কৰিব পাৰা cos x ইকুৱেল টু sin স্কয়াৰ x টো এফালে নিলো। ইয়াত কেনসেল কৰিলে আমাৰ কিমান থাকেগে? cos x ইকুৱেল টু আমাৰ sin x। ইয়াত চোৱা, এতিয়া cos x/sin x ইয়ালৈ আনিলো, কিমান থাকিলে 1। আকৌ cos/sin আমাৰ কি হয়? cos x ইকুৱেল টু 1। এতিয়া cos আছে, এতিয়া cos কোনটো ভ্যালু আমাৰ 1 আছিলে? cos আমাৰ π/4। তেনেহ'লে আমাৰ এনেকৈ লিখি দিব পাৰে cos x ইকুৱেল টু cos π/4। তেনে cot কেনসেল, x ইকুৱেল টু আমাৰ π/4। এইটোৱে আমাৰ এনসাৰ। এনেকৈ আমি সমাধান কৰিব লাগে। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো চোৱা। নম্বৰ প্ৰশ্নটো চোৱা, tan inverse 1 - x/1 + x equal to 1/2 tan inverse x x greater than 0, মানে x ৰ মান 0তকৈ ডাঙৰ হ'ব লাগিব, যিটো এনসাৰ আমি উলিয়াম। এতিয়া চোৱা, এইটো আমাৰ আকৌ ফৰ্মুলাত পৰিছে, সেইকাৰণে গোটেই ত্ৰিকোণমিতিৰ ফৰ্মুলা মনত ৰাখিব লাগে। কোনটো ফৰ্মুলাত মনত পৰিছে দিছে চোৱা, ইয়াতে লিখিছোঁ tan inverse x - tan inverse y ইকুৱেল টু আমাৰ কি আছিলে? tan inverse x - y/1 + xy। ইয়াত তোমালোকে তুলনা কৰা, x ৰ ঠাইত কি আছে 1, y ৰ ঠাইত আমাৰ x আছে। এইটো দিয়া আছে, আমি এইটো লিখিব লাগে। সেইকাৰণে ফৰ্মুলাখিনি বহুত দৰকাৰ হয়। ফৰ্মুলা মুখস্থ থাকিলে আমি যিকোনো ডাঙৰ ত্ৰিকোণমিতিৰ ফৰ্মুলা আমি সমাধান কৰিব পাৰোঁ। এতিয়া চোৱা, এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম আমি। এতিয়া এইটো ইকুৱেল কি আছিলে আমাৰ tan inverse, এইটো পাতটো দিয়া আছে, এইটো লিখিম tan inverse x, x ৰ ঠাইত কি আছে আমাৰ 1, আকৌ মাইনাছ y ঠাইত কি আছে আমাৰ x ইকুৱেল টু 1/2 tan inverse x। এতিয়া tan inverse 1, তেনৰ কোনটো ভেলু 1 আছিলে আমাৰ π/4, আকৌ 1/2 tan inverse x মাইনাছটো এইফালে লৈ যাম, প্লাছ হ'ল। এতিয়া কিমান হ'ব আমাৰ 1/2 + 1 3/2 tan inverse x। একে একে আমাৰ ভেৰিয়েবল প্লাছ কৰি দিলোঁ, কিমান হ'ল 1/2 + 1 3/2। এতিয়া আমি কি লিখিম? π/4, 2টো এফালে পূৰণ, আকৌ 3টো ডিভাইড হ'ব ইকুৱেল টু tan inverse x। 2ৰে 4ক 2 টাইম, তেনে 2 3 কিমান হ'ল আমাৰ 6, π/6 ইকুৱেল টু tan inverse x।
এতিয়া আমাৰ এক্সৰ মান উলিয়াব লাগে টেন ইনভাৰ্চটো এফালে আমি আনি দিওঁ তেতিয়া কি হ'ব ইয়াত দেখিছোঁ 10 π/6 এটা 10ৰ কোনটো ভ্যালু π/6 আছিলে আমি x ইকুৱেল টু আমাৰ 1/√3 এইটো আৰু আমাৰ জিৰ'তকৈ ডাঙৰ হ'ব কৈছিলে আমাৰ জিৰ'তকৈ ডাঙৰ ভ্যালু পালোঁ এইটোৱে আমাৰ এনসাৰটো এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সট 13 নম্বৰ প্ৰশ্নটো চোৱা sin tan ইনভাৰ্স x মডুলাস অফ x লেছ দেন 1 সমান কাৰ সমান হয় আমাৰ এই চাৰিটা অপচনৰ আমাৰ d2 সমান হয় আমাৰ অপচনটো হ'ব বি এটো মনত ৰাখিবা নেক্সট আমাৰ প্ৰশ্নটো চোৱা কি আছে 14 নিজে এটো ট্ৰাই কৰি চাবা কেনেকৈ এইটো হৈছে কিন্তু এইটো হয় আমাৰ এনসাৰ ডি আকৌ 14 টো চোৱা sin ইনভাৰ্স 1 minus x minus 2 sin inverse x π/2 তেনেহলে x ৰ মান কিমান হয় বুলি কৈছে x ৰ মান আমি উলিয়াব লাগে অপচনত কি দিয়া আছে 0 1/2 b 1 minus 1/2 c দিয়া আছে 0 d দিয়া আছে আমাৰ 1/2 আমি কেনেদৰে সমাধান কৰিছিলোঁ আগত আমাৰ দেখাই থৈছোঁ তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা ইয়াৰ অপচনটো আমাৰ কি হ'ব ইয়াৰ অপচনটো আমাৰ এনসাৰ সি মানে 0 হ'ব এইখিনি ইয়াৰ পিছত মই নতুন এটা চেপ্টাৰ আলোচনা কৰিম তোমালোকে কিবা এটা ডাউট যদি থাকে মোক কমেন্ট বক্সত কমেন্ট কৰি দিবা মই আকৌ ট্ৰাই কৰিম